আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ। শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। কি উজনি কি নামনি, চৌদিশে গুঞ্জৰিত হ'ব বাথো কৃষ্ণৰ বন্দনা। ভক্তিৰসত বুৰ যাব সকলো। শৰতৰ কালৰ ৰাতি অতি বিতোপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। আজিৰে পৰা আৰম্ভ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাত ৰাস মহোৎসৱ পালন কৰা হয়। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সমগ্ৰ ৰাজ্যৰ চৌদিশ। বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হ'ব। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলেও। ৰাস উৎসৱ হৈছে এনে এটি উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলা উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপিত হয়। ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিৰ ৰাস উৎসৱৰ জৰিয়তে প্ৰতিফলিত হয়। তেওঁৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তু ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰ আত্মালৈ, দৈনন্দিন জীৱনৰ সহানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহ কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। শ্ৰীকৃষ্ণৰ সুমধুৰ বংশী ধ্বনিত মুগ্ধ হৈ গোপীসকলে যৰে কাম ততে পেলাই সংসাৰৰ সকলো মোহ মায়া ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল। প্ৰথমে শ্ৰীকৃষ্ণই গোপীসকলক স্বগৃহলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল, কিয়নো তেওঁলোকে সংসাৰৰ ধৰ্ম পালন কৰা উচিত। কিন্তু গোপীসকলে নিজৰ মতত দৃঢ় আছিল। ভগৱান ভক্তৰ অধীন। শ্ৰীকৃষ্ণই গোপীসকলৰ দৃঢ় ভক্তি দেখি তেওঁলোকৰ মনোকামনা পূৰণাৰ্থে ৰাসলীলা আৰম্ভ কৰিছিল। কিন্তু যেতিয়াই শ্ৰীকৃষ্ণ তেওঁলোকৰ অধীন বুলি ভাবি গোপীৰ মন গৰ্ব অহংকাৰত ভৰি পৰিল, তেতিয়াই শ্ৰীকৃষ্ণই গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হৈ গ'ল। শ্ৰীকৃষ্ণ যেতিয়া ৰাধাক লৈ নোহোৱা হ'ল, তেতিয়াহে গোপীসকলে নিজৰ ভুল বুজিব পাৰিলে। ভগৱানক একমাত্ৰ মোৰ বুলি ভাবি অহংকাৰৰ ফলত শ্ৰীকৃষ্ণক তেওঁলোকে হেৰুৱাব লগা হ'ল। শ্ৰীকৃষ্ণ ত্ৰিজগতৰে পতি, তেওঁ কোনো মায়া বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰে। গোপীসকলে একাগ্ৰচিত্তে শ্ৰীকৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভগৱানে গোপীসকলক মানৱ জীৱনৰ পৰমাৰ্থ বুজাই দিলে আৰু তেওঁলোকৰ অন্তৰ পৰিশুদ্ধি কৰিলে। গোপীসকলৰ ইচ্ছাক সন্মান জনাই যত গোপী তত কৃষ্ণ হৈ গোপীৰ মন অভিলাষ পূৰ্ণ কৰিলে। গোপীসকলেও মুক্তি লাভ কৰিলে। চমুকৈ ইয়াৰ ৰাসোৎসৱৰ মূল অৰ্থ। উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছিৰ ৰামটিয়া, হাউলি, টিহু, পলাশবাৰী আদি বিভিন্ন অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয় কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তি কেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিৰ মৃন্ময় প্ৰতিমূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতনা বধ, দধি মথন, কংস বধ, বৃন্দাবনৰ ৰাসলীলা আদি মৃন্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি, খোলা গান, নাম প্ৰসংগ আদিও পালন কৰা হয়। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।